অসমীয়াত লিখি লোৱা অসমীয়াত লিখিবলৈ বেকেটত এইটো বেকেট দি কিনে বেকেটটো অকল বেকেটটো দি থৈ অকল বেকেটটো দি থৈ সিহঁতি লিখিলো ইয়াতে বেকেট এটা বেকেট বৰ্তমান সোণাৰীত আছো মই ইমান সোনকালে গুচি আহিলো দোকান খোলা নাই মেনেজাৰজন আহি পোৱা নাই আহি পাব আৰু ৰাইজসকল কালি খৰি ফলা যোৱাকালি খৰি ফলা এনেকুৱা বিষাইছে নহয় কঁকালটো তাৰমানে যেতিয়াৰ পৰা মই দোকান খুলিছোঁ তেতিয়াৰ পৰা ঘৰত কাম বন লাগিবলৈ খুব কমাই দিছিলোঁ অকল বাইকতে উঠি ঘূৰি ফুৰি দোকানৰ বস্তু আনি এনেকৈ দিনবিলাক পাৰ হৈ গৈছিলে এতিয়া এই বৰ্তাৰ ঘৰত তাৰমানে যোৱাকালি খৰি ফলা আছিলে সকামৰ কাৰণে তো খৰি ফালি এনেকুৱা কঁকাল বিষাই পূৰা দি দিলোঁ একদম টাম দি দিলোঁ একদম গোৱাল গছ গৰখীয়া চালি বুলিও কয় দেই গছজোপা এনেকুৱা টান নহয় কঁকাল সিজি গৈছে মানে মই এতিয়া এনেই বহিলে যদি বহি থাকোঁ তেতিয়া অলপ ভাল লাগে শুই থাকিলে অলপ ভাল লাগে নহ'লে থিয় হ'লে যিকোনো এটা কৰি থাকিলে ভাল লাগে যদি কেনেবাকৈ জেগাটো সলাই দিছোঁ নহয় কঁকালটো এনেকুৱা বিষাব এতিয়া বৰ্তমান তাৰমানে সোণাৰীলৈ গুচি আহিলোঁ ৰাতিপুৱাই দোকানৰ কাৰণে বস্তু নিবলৈ কিন্তু বেছি সোনকালে আহিলোঁ সেইকাৰণে চকী এখন লৈছোঁ আৰু বহিবলৈ চকীত ধুনীয়াকৈ ভৰি চৰি তুলি বহি লৈছোঁ বস্তুখিনি লৈ সোনকালে যাওঁগৈ মানে বসন্তী